তিনটা স্পেশাল অফার কি রাখিছা স্পেশাল অফার জানে অল ইন্ডিয়া কৰি দিয়া ওকে গাড়ীখন চলিছে মাত্ৰ 9000 কিলোমিটাৰ অনলি 2020 লাষ্টৰ গাড়ী হয় অলমোস্ট 21 বুলি ক'ব পাৰি নেক্সট ৰেনল্ট টাইবাৰ হয় 2020 চনৰ গাড়ী 2000 আপোনাৰ 21 ৰ গাড়ী হয় চলিছে 23000 কিলোমিটাৰ জেনুইন টায়াৰ প্ৰেছাৰ মনিটৰ ষ্টেৰিং মাউন্টেন কন্ট্ৰল ক্ৰুজ কন্ট্ৰল সব পাই যাব টপ মডেল গাড়ী যিমানখিনি কাস্টমাৰ ফিচাৰ্ছ এক্সপেক্ট কৰিব আপোনাৰ গ্লেঞ্জা টয়োটা গ্লেঞ্জা হয় 21 চনৰ গাড়ী চলিছে এয়াৰবেগছ এসি হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডোজ আপোনাৰ ক্ৰুজ কন্ট্ৰল পৰা আদি কৰি DI 2017 ৰ ফাৰ্ষ্ট অনাৰ 2 লাখত গাড়ী ঘৰত হয় 2017 ৰ ডক্টৰ ইভেন 2 লাখত গাড়ী ঘৰত ডিজায়াৰ 2017 ৰ ফাৰ্ষ্ট অনাৰ 72000 কিলোমিটাৰ চলিছে ঘৰ নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি থাকিব কোৱালিটিটো আপোনাৰ টপ নচ থাকে আমি আপোনাৰ কোৱান্টিটিৰ ওপৰত বিলিভ নকৰো কাস্টমাৰে আপোনাৰ গাড়ীখন চলাইও ভাল পাইছে নমস্কাৰ মই আৰিফ আপোনালোকক সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো মুন মটৰৰ নতুন ব্ৰাঞ্চত আপোনারা দেখা পাইছে ইয়াৰ ষ্টক সাক আৰু মেইন কথাটো হৈছে আগলৈ আহি আছে হোলি বিহু আৰু ঈদ এই তিনটা উপলক্ষে বহুত ভাল ডিসকাউন্ট আৰু ভাল অফাৰ এটা ৰাখা হৈছে কি অফাৰ ৰাখা হৈছে সকলোখিনি আপোনালোকক ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে যদি চেনেলটোত আপোনালোকে নতুন আহিছে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আৰু এই দেখা পাইছে তিনিখন গাড়ী নতুনকৈ সোমাইছে এই গাড়ী ডিটেইলছটো বাৰু আপোনালোকে চাই লওক যদি আপোনাক লাগে তেন্তে ফোন কৰিব ইয়াৰ ডিটেইলছটো দি দিয়া হ'ব কাৰণ ডিটেইলছটো এটা নতুনকৈ সোমাইছে ইয়াৰ ফুল ডিটেইলছটো অহা নাই গাড়ীটো নতুনকৈ সোমাইছে তে ইয়াৰ পিছত আমি এটা গাড়ীৰ ভিতৰ ডিটেইলছ দিম প্ৰত্যেকবাৰৰ নিচিনা এইবাৰ আমাৰ লগত আছে সাহিল দা আৰু ইয়াৰ এড্ৰেছটো মই কৈ দিছোঁ আপোনালোকে যদি ঢিংগিৰা অভাৰব্ৰিজ ক্ৰছ কৰি আহে কাটিমাৰি প্ৰথম পেট্ৰল পাম্পটো পাব তাৰ অপজিটতে পাব মুন মটৰ আৰু ইয়াত এইবাৰ আমাৰ লগত প্ৰত্যেকবাৰৰ দৰে এইবাৰো আছে আমাৰ লগত সাহিল দা যদি আপোনালোকে ভাবিছে যে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলৰ সৈতে 100% পিয়ৰ প্ৰুফ চাৰ্টিফাইড যদি গাড়ী ল'ব খোজে তেন্তে আপোনালোকে আহিব মুন মটৰ তে আমাৰ লগত আছে সাহিল দা নমস্কাৰ ভালে আছা আছো ভালে আপোনাৰ পোন প্ৰথমে তুমি ইয়াৰ এড্ৰেছটো কৈ দিয়া আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ঢিংগিত হয় ওকে ফ্লাইঅভাৰটো ক্ৰছ কৰি আপোনাৰ আধা কিলোমিটাৰ মান আহিলে যেতিয়া আপোনাৰ ফাৰ্ষ্ট পেট্ৰল পাম্প পাব পেট্ৰল পাম্পৰ অপজিটে হৈছে তথাপিও যদি কোনোবা কাষ্টমাৰে আমাৰ ডিটেইলছটো অসুবিধা পাইছে হেৰি কৰিবৰ কাৰণে আমাক কল কৰি ল'লে আমি লাগিলে অলপ আগুৱাই লৈ আনিম হয় বিহু আহি আছে ঈদ আহি আছে তিনটা স্পেশাল অফাৰ কি ৰাখিছা স্পেশাল অফাৰ যেনেকৈ আগতো দিয়া আছে গম পাইছে বা আমাৰ পুৰণা ভিডিঅ' কিছুমান আপোনাৰ ভিউৱাৰ্ছে আপোনাৰ কমেণ্ট কৰে যে গাড়ীবিলাকৰ লগত অফাৰ দি আছে যে গাড়ীবিলাকৰ দাম বঢ়োৱা আছে তো আমাৰ ইয়াত তেনেকুৱা নহয় গাড়ীবিলাকৰ ভিডিঅ'ত দাম প্ৰিভিয়াছ ভিডিঅ'বিলাক চালেই হ'ল যে সেইবিলাকৰ দাম কি আছে দামো কমাইও দিছোঁ প্লাছ আকৌ আপোনাৰ যেনেকৈ ফ্ৰিজ ৱাশ্বিং মেচিন বেষ্ট টিউব অফাৰো ৰাখিছোঁ কেতিয়ালৈকে থাকিব এইটো আপোনাৰ ঈদৰ পিছলৈকে থাকিব মানে বিহুৰ আগলৈকে বিহু ঈদ আপোনাৰ হোলি চব কভাৰ কৰিব তে আপোনালোকে চাওক প্ৰত্যেকখন গাড়ীত প্ৰাইচ আগৰ ভিডিঅ' আৰু এতিয়াৰ ভিডিঅ' আপোনালোকে টোটেল দুটা কম্পেয়াৰ কৰি চাই ল'ব প্ৰাইচ ডিছকাউণ্ট হ'ব আৰু প্লাছ ঈদ বিহু আৰু হোলি এই তিনিটাৰ কাৰণে ৱাশ্বিং মেচিন ফ্ৰিজ মাইক্ৰ'ৱেভ আপোনালোকে দেখা পাইছিলে ইয়াত লগোৱা আছিল ছেম টু ছেম ডিছকাউণ্ট আকৌ আহি গৈছে তেন্তে আপোনালোকে বেছি দেৰি নকৰিব আপোনালোকে দুই চাইডে বেনিফিট পাব ডিছকাউণ্টতো বেনিফিট পাব আৰু প্লাছ গিফ্টটো পাব আৰু প্লাছ আপোনালোকে এটা নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলৰ সৈতে পিয়ৰ চাৰ্টিফাইড গাড়ী পাব তাৰ আমি বেছি দেৰি নকৰোঁ গাড়ী এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্সো হৈ যাব কোনোবা কাষ্টমাৰ যদি নিজৰ গাড়ীখন বেচিম বুলি ভাবিছে তো আমাৰ লগত কণ্টেক্ট কৰি ল'ব আমাৰ ইয়াত বেচা কিনাও হৈ যায় অল ইণ্ডিয়া কৰি দিয়া অ'কে আমি বেছি দেৰি নকৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ চেল্টছ আপোনাৰ GTX হয় আপোনাৰ GT লাইন টপ মডেল কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী চিল ইঞ্জিন গাড়ীখন চলিছে মাত্ৰ 9000 কিলোমিটাৰ অনলি ইণ্টেৰিয়ৰ দেখাই দিব পাৰে একদম নিট এণ্ড ক্লিন হৈ আছে শ্ব'ৰুম কণ্ডিশ্যন এইখনৰ আস্কিং প্ৰাইচ আহিব আপোনাৰ 1150 নেগোচিয়েশ্যন হৈ যাব 1150 নেগোচিয়েবল হৈ যাব নেক্সট আহিব বলেৰো 2020 লাষ্টৰ গাড়ী হয় অলমোষ্ট 21 বুলি ক'ব পাৰি গাড়ীখন চলিছে 37,000 জেনুইন কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী এইখনৰ আস্কিং আহিব আপোনাৰ 860 নেগোচিয়েশ্যন হৈ যাব নেগোচিয়েশ্যন হৈ যাব চব জেনুইন পাব এইবিলাক কোনোবা কাষ্টমাৰ যদি মেকানিক আনি পেলাই চেক কৰি ল'ব বিচাৰে চেক কৰি ল'ব পাৰে এইখন আপোনাৰ 860 হয় নেক্সট আহিব কিগাৰ এখন বুক হৈ আছে আজি ডেলিভাৰী আছে এখন কিগাৰ বুক হৈ আছে আজি ডেলিভাৰী আছে হয় নেক্সট পাইছো আমি ট্ৰাইবাৰ নেক্সট ৰেনল্ট টাইবাৰ হয় 2020 চনৰ গাড়ী টপ মডেল গাড়ী হয় RXZ কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী বাম্পাৰ টু বাম্পাৰ চলিছে মাত্ৰ 40000 কিলোমিটাৰ হয় এখন একদম টপ মডেল হয় পুশ বটন ষ্টাৰ্ট এখনৰ আস্কিং আহিব আপোনাৰ 670 নেগোচিয়েশ্যন হৈ যাব 670 উইথ নেগোচিয়েবল হয় ওকে নেক্সট আহিব এটা গাড়ী ডিফাৰেন্স আছে পুৰা আছে
নেক্সট আহিব মহিন্দ্ৰা থাৰ 4x4 2017 ফাৰ্ষ্ট অনাৰ এখনৰ আহিব আস্কিং প্ৰাইস আহিব আপোনাৰ 760 নেগোসিয়েশন হৈ যাব 760 উইথ নেগোসিয়েবল হয় 4x4 হয় ডিজেল ওকে নেক্সট কোনটো দেখাবা নেক্সট আহিব ম্যাগনাইট 2000 আপোনাৰ 21 ৰ গাড়ী হয় চলিছে 23000 কিলোমিটাৰ জেনুইন কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টৰ গাড়ী সিল ইঞ্জিন স্পেয়াৰ টায়াৰ আনটাচ ওকে টপ মডেল গাড়ী হয় ডায়মণ্ড কাট এলএছ আদিপাৰি আপোনাৰ পুশ বটন স্টার্ট রিভার্স ক্যামেরা টায়ার প্রেসার মনিটর স্টিয়ারিং মাউন্টেন কন্ট্রোল ক্রুজ কন্ট্রোল সব পাই যাব টপ মডেল গাড়ি যিমানখিনি কাস্টমার ফিচার্স এক্সপেক্ট করে সব পাই যাব এখনৰ আস্কিং রাখিছো আপোনাৰ 680 নেগোসিয়েশন হৈ যাব 680 নেগোসিয়েশন হৈ যাব নেক্সট আহিব আপোনাৰ গ্লেনজা টয়োটা গ্লেনজা হয় 21 চনৰ গাড়ী চলিছে 70-80,000 কিলোমিটাৰ চলিছে ফ্ৰণ্টৰ বাম্পাৰটো বাহিৰে কমপ্লিট বডি অৰিজিনাল পেণ্ট আছে সিল ইঞ্জিন এখনৰ আস্কিং আহিব আপোনাৰ 680 নেগোসিয়েশন হৈ যাব 680 উইথ নেগোসিয়েবল নেগোসিয়েশন হৈ যাব টপ মডেল গাড়ী হয় আমাৰ যিকিটা মই প্ৰাইস কৈ আছো নেগোসিয়েশন হৈ যাব প্লাস আপোনাৰ 2 লাখ টকা ডাউন পেমেন্ট দিলে আমাৰ ডিলাৰ পৰা যিকোনো গাড়ী এখন ৰিফাইনেন্স কৰি লৈ যাব পাৰিব নেক্সট কি দেখাবা নেক্সট আহিব Hyundai Aura 2020 গাড়ী হয় SX টপ মডেল পেট্ৰল এপ্ৰক্স 60-70,000 কিলোমিটাৰ এখনো চলিছে ফাৰ্ষ্ট অনাৰ এখনৰ আস্কিং আহিব আপোনাৰ 590 নেগোসিয়েশন হৈ যাব নেগোসিয়েবল হয় বেছিভাগ ফাৰ্ষ্ট অনাৰ থাকে অলমোস্ট ফাৰ্ষ্ট অনাৰ থাকে ওকে নেক্সট আহিব আপোনাৰ টাটা হেক্সা 2018 ৰ গাড়ী হয় গাড়ীখন চলিছে আপোনাৰ অনলি 61,000 কিলোমিটাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় টপ মডেল এক্সি ভেৰিয়েন্ট 8 এয়াৰবেগছ এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডোজ আপোনাৰ ক্ৰুজ কন্ট্ৰোল পৰা আদি কৰি সব পাই যাব JBL ৰ আপোনাৰ মিউজিক সিস্টেম পাই যাব 19 ইঞ্চ এলয় পাই যাব JBL ৰ মিউজিক সিস্টেম হয় হয় এখনৰ আস্কিং প্ৰাইস আহিব আপোনাৰ 1080 নেগোসিয়েশন হৈ যাব ওকে নেক্সট আহিব ডিজায়াৰ VDI 2017 ৰ ফাৰ্ষ্ট অনাৰ ডিজেল ভেৰিয়েন্ট এখন আহিব আপোনাৰ 520 নেগোসিয়েশন হৈ যাব 2 লাখৰ গাড়ী ঘৰত ডিজেল ভেৰিয়েন্ট ন ডিজেল ভেৰিয়েন্ট কোনবা যদি কমাৰ্শিয়াল হিচাপে ব্যৱহাৰ কৰে কমাৰ্শিয়াল আপডেট কৰি দিবা নেটো হুডে কেতিয়াবা আপডেট হৈ যাব ন হৈ যাব নেক্সট এখন কোৱা নেক্সট আহিব আপোনাৰ ক্ৰিয়েটা 1.6 পেট্ৰল 2016 ৰ ফাৰ্ষ্ট অনাৰ অৰিজিনাল পেণ্টৰ গাড়ী কমপ্লিট টপ মডেল গাড়ী হয় SX এখনৰ আস্কিং আহিব আপোনাৰ 750 হয় নেগোসিয়েশন হৈ যাব 2 লাখৰ গাড়ী ঘৰত নেক্সট কোৱা Honda WRV VX টপ মডেল হয় সানৰুফ থকা টপ মডেল একদম গাড়ীখন কম চলিছে 65,000 চলিছে অনলি আপোনাৰ এখনৰ আস্কিং প্ৰাইস আহিব আপোনাৰ 650 নেগোসিয়েশন হৈ যাব 650 উইথ নেগোসিয়েশন নেক্সট আহিব আপোনাৰ Hyundai Venue 2020 মডেল হয় 88,000 কিলোমিটাৰ জেনুইন চলিছে গাড়ীখনৰ আপোনাৰ আস্কিং ৰাখিছো আপোনাৰ 790 নেগোসিয়েশন হৈ যাব টপ মডেল গাড়ী হয় 790 নেগোসিয়েবল হয় হয় 1 লিটাৰ SX টাৰ্বো হয় আপোনাৰ সানৰুফ থকা ইয়াত বহুত হেভি গাড়ী ৰাখি দিছা হয় নেক্সট কোৱা নেক্সট আহিব আপোনাৰ Ciaz আলফা হয় টপ মডেল আপোনাৰ অটোমেটিক এখন আহিব 2017 ৰ একদম টপ মডেল হয় পুশ বটন স্টাৰ্টাৰ বা ৰিভাৰ্স কেমেৰা কোম্পানী ফিটেড এলয় সব লাগি আছে লেদাৰ সিট কভাৰ কোম্পানীৰ পৰা লাগি আছে এখনৰ আস্কিং প্ৰাইস আহিব 590 নেগোসিয়েশন হৈ যাব 590 নেগোসিয়েশন হৈ যাব নেক্সট আহিব i20 2019 ৰ লাষ্টৰ গাড়ী হয় 45,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট অনাৰ এখন আস্কিং আহিব আপোনাৰ এখন 585 আস্কিং আছে নেগোসিয়েশন হৈ যাব 585 আস্কিং হয় নেক্সট এখন ক'ব নেক্সট আহিব Hyundai Creta 2018 ৰ ফাৰ্ষ্ট অনাৰ 65,000 কিলোমিটাৰ জেনুইন চলিছে এখনৰ আহিব আপোনাৰ 750 নেগোসিয়েশন এখনো হৈ যাব 750 নেগোসিয়েশন হৈ যাব হয় নেক্সট এখন ক'ব নেক্সট আহিব WRV এখন ডিজেল ভেৰিয়েন্ট হয় 2017 ৰ ডক্টৰ ডিভেন গাড়ী ফাৰ্ষ্ট অনাৰ ডক্টৰ ইভেন হয় এখন আস্কিং আহিব আপোনাৰ 590 হয় নেগোসিয়েশন হৈ যাব 2 লাখত গাড়ী ঘৰত ডক্টৰ চলোৱা গাড়ী আপোনাক গমে ফুল্লি মেইনটেইন হৈ আছে গাড়ী ওকে নেক্সট এখন ক'ব নেক্সট আহিব টাটা হেৰিয়াৰ 5 ষ্টাৰ চেফাৰিং থকা গাড়ী হয় 2019 ৰ আগষ্টৰ গাড়ী হয় এখন চলিছে অনলি 33,000 কিলোমিটাৰ জেনুইন চলিছে কোম্পানীৰ হিষ্ট্ৰি ৰেকৰ্ড পাই যাব সব কমপ্লিট অৰিজিনাল পেণ্টৰ গাড়ী সিল ইঞ্জিন এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো 8 এয়াৰবেগছ পুশ বটন ষ্টাৰ্ট ডায়মণ্ড কাট এলয় হুইল সব পাই যাব এখনৰ আস্কিং আহিব আপোনাৰ 1350 নেগোসিয়েশন হৈ যাব ওকে নেক্সট ক'ব ডিজায়াৰ 2017 ৰ ফাৰ্ষ্ট অনাৰ 72,000 কিলোমিটাৰ চলিছে এখনৰ আস্কিং আহিব আপোনাৰ 540 নেগোসিয়েশন হৈ যাব 540 নেগোসিয়েশন হৈ যাব ডিজেল এখন VXI হয় ওকে নেক্সট ক'ব নেক্সট Mahindra Marazzo M8 টপ মডেল হয় 2018 ৰ ফাৰ্ষ্ট অনাৰ 51,000 কিলোমিটাৰ চলিছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টৰ গাড়ী এখনৰ আস্কিং আহিব আপোনাৰ 890 নেগোসিয়েশন হৈ যাব 890 হয় নেক্সট ক'ব নেক্সট আহিব Nissan Terrano 110 PS XB প্ৰিমিয়াম টপ মডেলটো হয় 14 ৰ গাড়ী কিন্তু আপোনাৰ কাস্টমাৰে গাড়ীখন চলাই নকব 14 ৰ বুলি বহুত মেইনটেইন হৈ আছে টপ মডেল গাড়ী হয় এখনৰ আস্কিং আহিব 490 অনলি ওকে নেক্সট ক'ব নেক্সট আহিব Innova 2014 ৰ 2.5G হয় এখন আপোনাৰ 750 আস্কিং আছে নেগোসিয়েশন হৈ যাব হয় নেক্সট এখন নেক্সট XUV500 2013 ৰ ফাৰ্ষ্ট অনাৰ W8 টপ মডেল গাড়ী হয় 61,000 কিলোমিটাৰ জেনুইন চলিছে এখনৰ আস্কিং আহিব আপোনাৰ 550 নেগোসিয়েশন হৈ যাব ওকে একদম গোটেইকেইটা টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে মুন মটৰৰ পৰা গাড়ী ল'লে কি দিবা বেনিফিট আমাৰ নন এক্সিডেণ্টেল নন মেইনটেইন গাৰেণ্টি থাকিব কোৱালিটি কোৱালিটিটো আপোনাৰ টপ নচ থাকে আমি আপোনাৰ
কোৱান্টিটিৰ ওপৰত বিলিভ নকৰোঁ, আমি কোৱালিটিৰ ওপৰত বিলিভ কৰোঁ। কাষ্টমাৰে যাতে আপোনাৰ 2013 বা 14 মডেলৰ গাড়ী এখন ল'লে যাতে কাষ্টমাৰে চলাই 2019-20 নিচিনা কণ্ডিশ্যন পায়, আমি তেনেকুৱা গাড়ী বাছি চিলেক্ট কৰিহে আমি ডিলাৰত সোমাওঁ। আৰু ইয়াৰ আগত যিসকলে গাড়ী ইয়াৰ পৰা পাৰ্চেছ কৰিছে হয়, তেওঁলোকেতো বেনিফিট অলৰেডি পাইছে ফিডবেকটো দিছে, ফিডবেক ভাল পাইছে আৰু কাষ্টমাৰে আপোনাৰ গাড়ীখন চলায়ো ভাল পাইছে। নেক্সট আহিব টাটা টিগৰ 2018 ছেকেণ্ড অনাৰ গাড়ী হয়। এইখন আপোনাৰ এক্সেট টপ মডেল হয়, এইখন 490 আহিব। 490 হয়, 490 এখন পাই যাব। মই এবাৰ দেখাই দিম, খুবেই নিট এণ্ড ক্লিন হৈ আছে। নেক্সট আহিব এইখন ডক্টৰ ডিভন গাড়ী হয় আপোনাৰ ৰেনল্ড কেপচাৰ, ডিজেল ভেৰিয়েণ্ট হয়, 1.5 ডিজেল 2018-ৰ। এইখনো আপোনাৰ 6 এয়াৰবেগছ পাই যাব। 590 আস্কিং আছে, নেগচিয়েশ্যন হৈ যাব। বেলেনো এখন ডেল্টা হয় 2017-ৰ ফাৰ্ষ্ট অনাৰ ডিজেল ভেৰিয়েণ্ট। বেলেনো পেট্ৰলত বহুত পাব, কিন্তু ডিজেলত খুব কম পাব, লিমিটেড আহিছিল। তো এইখনৰ 570 আস্কিং আছে, নেগচিয়েশ্যন হৈ যাব। তাৰপিছত আমি এটা আনকমন গাড়ী পাইছোঁ, কৈ দিয়া দিম, চেইংয়ং ৰেক্সটন 2014-ৰ গাড়ী হয়। এইখন আপোনাৰ একদম টপ মডেল হয়, 4x4 অল হুইল ড্ৰাইভ হয়, AMT গাড়ী হয়। এখন হৈছে 8 এয়াৰবেগছ, আপোনাৰ ABS EBD চব পাই যাব, কোম্পানী ফিটেড এলয়েছ পাই যাব। টপ মডেল গাড়ী হয়। এইখনতো নতুনত আপোনাৰ প্ৰায় 40+ আছিলে, আমাৰ ইয়াত 750 আস্কিং আছে, অনলি নেগচিয়েশ্যন হৈ যাব। পাজেৰো স্পৰ্টছ 4x4 আপোনাৰ 2016-ৰ গাড়ী হয়। এইখন আপোনাৰ আস্কিং আছে 1150, নেগচিয়েশ্যন হৈ যাব। নতুনত এইখনো আপোনাৰ 40+ আছে। হয়, পাজেৰো স্পৰ্টছ ফৰ্চুনাৰ লেভেলৰ গাড়ী হয়। নেক্সট আহিব এইখন আপোনাৰ মবিলিঅ' হণ্ডা মবিলিঅ' RS এডিশ্যন হয়, ৰেচিং স্পৰ্টছ 2015-ৰ। এখন বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে, পিছৰ বাম্পাৰৰ বাহিৰে বাকী বডি কমপ্লিট অৰিজিনেল পেইণ্ট আছে, ইঞ্জিন চিল পাই যাব। ডিজেল ভেৰিয়েণ্ট হয়, 1.5 ডিজেল। এইখন আস্কিং আহিব আপোনাৰ 550, নেগচিয়েশ্যন হৈ যাব। নেক্সট আহিব গ্ৰেণ্ড এটন স্পৰ্টছ হয়, আপোনাৰ ডিজেল ভেৰিয়েণ্ট, স্পৰ্টছ অপশ্যনেল হয়, পুছ বটন ষ্টাৰ্ট পাই যাব, ৰিকুৱেষ্ট চেঞ্চাৰ পাই যাব, কোম্পানী ফিটেড আপোনাৰ মিউজিক চিষ্টেম পাই যাব, ABS EBD চব আছে, 4 পাৱাৰ উইণ্ডো, AC হিটাৰ, পাৱাৰ ষ্টিয়াৰিং চব পাই যাব। এইখনৰ আস্কিং ৰাখিছোঁ আপোনাৰ 375, নেগচিয়েশ্যন হৈ যাব। নেগচিয়েশ্যন হৈ যাব। আছে তিনিটা গাড়ী, সেই তিনিটা গাড়ীৰ দাম কি আছে? সেই তিনিটা গাড়ী আপোনাৰ ৰিচেণ্টলি আমাৰ শ্ব'ৰুমত সোমাইছে, সেইকেইটা আপোনাৰ ছাৰ্ভিচিং কৰি আপোনাৰ চব কমপ্লিট কৰি আমি ডিলাৰ ভিতৰত সোমাম। তো সেই তিনিটা এতিয়ালৈ প্ৰাইচ ডিছক্ল'জ হোৱা নাই। কোনোবা কাষ্টমাৰ যদি তিনিটা গাড়ী আপোনাৰ পচন্দ হৈছে, তাত আপোনাৰ কিগাৰ আছে 21 মডেলৰ, আপোনাৰ 26,000 কিলোমিটাৰ চলিছে, ফাৰ্ষ্ট অনাৰ। ৰেনল্ড কিগাৰ আপোনাৰ RXZ টপ মডেল, আপোনাৰ টাৰ্বো, একদম খুবেই টপ মডেল, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ী। এইখনৰ প্ৰাইচটো ডিছক্ল'জ হোৱা নাই। আৰু আপোনাৰ ইন'ভা আছে 2010 মডেলৰ, আৰু তাৰ লগত আছে আপোনাৰ হিউণ্ডাই চেণ্ট্ৰ, কোনোবা হিউণ্ডাই i10 হয়। কোনোবা কাষ্টমাৰে কম বাজেটত যদি এখন i10 বিচাৰিছে বা শিকিব বিচাৰিছে, তো সেইখন ল'ব পাৰে। সেই তিনিটাৰ প্ৰাইচটো আমাক কল কৰি সুধি ল'লেই হ'ল, আমি প্ৰাইচটো ডিছক্ল'জ কৰি দিম। ঠিক আছে, অ'কে। আপোনাক এতিয়া দেখা পাইছে আমি গাড়ী দেখুৱালোঁ, স্ক্ৰীণ নাম্বাৰ হিচাপে কণ্টেক্ট কৰি লওঁ। মই প্ৰত্যেক ভিডিঅ' এইটোৱে কওঁ। আৰু 2 নম্বৰ কথা হৈছে, আজিৰ ভিডিঅ'টো লাষ্ট আপোনালোকে মুন মটৰ ভিডিঅ'টো আপোনাক কম্পেয়াৰ কৰি চাই ল'ব। বিহু, ঈদ আৰু হোলীৰ উপলক্ষে যথেষ্টখিনি ডিছকাউণ্ট কৰি দিয়া হৈছে। আৰু প্লাছ আপোনালোকে ইয়াত ফ্ৰিজ, মাইক্ৰ'ৱেভ, তাৰপিছত ৱাশ্বিং মেচিন এইবিলাকো পাব। আৰু ইয়াত আপোনালোকে গাড়ী ল'লে পিয়'ৰ গাড়ী পাব, যেনেকৈ নন মিটাৰ টেম্পাৰিং, নন এক্সিডেণ্টেল। ইহঁতে ৰাইটিং হিচাপে ৱাৰেণ্টি দিয়ে, যদি আপোনালোকে ওলাব পাৰে গাড়ী লৈ পইচা ৰিটাৰ্ণ কৰি দিব। আৰু আপোনালোকে স্ক্ৰীণ নাম্বাৰ আহিছে, আপোনালোকে কণ্টেক্ট কৰি লওক। আৰু লাষ্টত মই এখন গাড়ী দেখাইছোঁ, Audi 2012, আপোনালোকে চাই লওক, পূৰা লাক্সাৰিয়াছ গাড়ী হয়। ভিতৰৰ আপোনাৰ ফেচিলিটিখিনি চাই লওক, টোটেলি চব অট'মেটিক ফেচিলিটি ইয়াত আছে। এইপিনে আপুনি চাব পাৰে ভিতৰত, আৰু ফুল অট'মেটিক ফেচিলিটি আছে আপোনালোকৰ Audi। যদি আপোনালোকে ল'ব বিচাৰে 2012, তে আপোনালোকে স্ক্ৰীণ নাম্বাৰ হিচাপে ইতিমধ্যে কণ্টেক্ট কৰক। ইয়াৰ প্ৰাইচটো আহিব 10.5 লাখ টকা উইথ নেগচিয়েবল। আৰু এইখনো ল'লে আপোনালোকে ডিছকাউণ্ট পাব আৰু গিফ্ট পাব। তেন্তে বেছি দেৰি নকৰোঁ, যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰিলে, ভিডিঅ'টো ভাল লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আৰু নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।